ৰাজ্যত অব্যাহত আছে মিয়া খেদা অভিযান। এই সন্দৰ্ভত জয় ভাৰত পাৰ্টিৰ সভাপতি তেহাৰু গৌড়ৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে মিয়া খেদাৰ নামত আইন হাতত তুলি লোৱা যি কথা বতৰা আৰু তাক লৈ যি অসমত অশান্তময় পৰিৱেশ সৃষ্টি হৈছে, বিনষ্ট হোৱা পৰিৱেশ যদি বন্ধ নহয় তেতিয়াহ'লে ৰাজ্যখনৰ ঐক্য সংহতি ভাতৃত্ববোধৰ অসম হৈ নাথাকে। আমি জয় ভাৰত পাৰ্টিয়ে বিচাৰোঁ যে ভাৰতীয় আইন ব্যৱস্থা অনুযায়ী বাংলাদেশী বিদেশী খেদক আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক অত্যাচাৰ হোৱাটো কামনা নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে আইনৰ শাসন প্ৰৱৰ্তন কৰক, উচতনি মন্তব্যৰ পৰা বিৰত থাকক। যোৱাকালি ওদালগুৰি জিলাত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা, তাৰপিছত আদিবাসী জানি শক্তি ওদালগুৰি জিলা আৰু ওদালগুৰি জিলাৰ এক্স মিলিটেণ্ট গ্ৰুপ লগতে জয় ভাৰত পাৰ্টিৰ এখন সভা অনুষ্ঠিত হৈ যায়। আৰু এই সভাত জয় ভাৰত পাৰ্টিক গোটেইসকল কমিটিয়ে সমৰ্থন জনায় আৰু বিশেষকৈ এক্স মিলিটেণ্ট যি জয় ভাৰত পাৰ্টিক সমৰ্থন জনোৱাৰ লগতে যি সহযোগিতা কৰিম বুলি কৈছিলে, সেয়ে জয় ভাৰত পাৰ্টি এতিয়াৰ পৰা এটা আত্মবিশ্বাস আৰু জয় ভাৰত পাৰ্টি যে এটা অতি শক্তিশালী হ'ব, সেইটো আমাৰ এটা বিশ্বাস হৈছে। আৰু এটা প্ৰসংগত মই ক'ব খুজিছোঁ, মিয়া খেদা নামত আইন হাতত তুলি লোৱা যি কথা বাৰ্তা আৰু তাক লৈ যি অসমত অশান্তময় পৰিৱেশ সৃষ্টি হৈছে, বিনষ্ট হোৱা পৰিৱেশ যদি বন্ধ নহয় তেতিয়াহ'লে ৰাজ্যখনৰ ঐক্য সংগতি ভাতৃত্ববোধ অসম হৈ নাথাকে। আমি জয় ভাৰত পাৰ্টিয়ে বিচাৰোঁ যে ভাৰতীয় আইন ব্যৱস্থা অনুযায়ী বাংলাদেশী বিদেশী খেদক আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক অত্যাচাৰ হোৱাটো কামনা নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰী আইনৰ শাসন প্ৰৱৰ্তন কৰক, উচতনি মন্তব্যৰ পৰা তেওঁ বিৰত থাকক, অন্যথা অসমত আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ থাকিব আৰু তাৰ যিখিনি দুখ সেইটো কিন্তু মুখ্যমন্ত্ৰীৰ হ'ব। গতিকে অনুৰোধ জনাইছোঁ, যি এটা অশান্তি পৰিৱেশ হৈছে অসমত, এইটো অতি সোনকালে বন্ধ হ'ব লাগে আৰু জয় ভাৰত পাৰ্টিয়ে আমি বিচাৰিছোঁ।